হয় ধুবুৰী চহৰৰ ৬ নং ৱাৰ্ডত দিলীপ কুমাৰ টাটাৰ নামৰ এগৰাকী ব্যৱসায়িক দোকানঘৰ আজি হঠাৎ ভাঙি দিয়াক কেন্দ্ৰ কৰি ধুবুৰী চহৰত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০০৪ চনৰ পৰা বৰ্তমানলৈকে দোকান কৰা ব্যৱসায়ীগৰাকীৰ দোকানঘৰ আজি কিয় হঠাৎ ভাঙি দিয়া হ'ল আৰু ইতিমধ্যে উক্ত ঘটনাৰ ন্যায় বিচাৰি ধুবুৰী আৰক্ষীৰ কাষ চাপিছে দোকানীগৰাকী। আমাৰ হাতত দোকানীগৰাকীৰ মন্তব্য আছে, মন্তব্য শুনাম, আপোনালোকে চাই থাকিব নিউজ কেয়াৰ 24। হয় ধুবুৰী চহৰৰ ৬ নং ৱাৰ্ডত দিলীপ কুমাৰ টাটাৰ নামৰ এগৰাকী ব্যৱসায়ী ট্ৰেক্টৰ গাড়ীৰ পাৰ্চৰ দোকান ভাঙি দিয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে দিলীপ কুমাৰ টাটাৰ নামৰ ব্যৱসায়ীজনে ২০০৪ চনত তপনজিৎ বৰ্মনৰ কোঠা এটা ভাড়াত লৈ নিজ ব্যৱসায় চলাই গৈছিল। এতিয়া উক্ত দোকানটো খালী কৰি দিয়াৰ বাবে তপনজিৎ বৰ্মনৰ পৰিয়ালৰ লোকে দিলীপ কুমাৰ টাটাৰক হেঁচা প্ৰয়োগ কৰি থকাৰ পিছতে আজি দুপৰীয়া তপনজিৎ বৰ্মনৰ পৰিয়ালৰ লোকে ব্যৱসায়ীগৰাকীৰ দোকানৰ বয় বস্তু ভাঙি লণ্ডভণ্ড কৰে আৰু ইতিমধ্যে উক্ত ঘটনাৰ ন্যায় বিচাৰি ধুবুৰী আৰক্ষীৰ কাষ চাপিছে দোকানীগৰাকী। মোৰ নাম দিলীপ কুমাৰ টাটে। মই ইয়াত ২০০৪ পৰা তপনজিৎৰ পৰা দোকান ভাড়া লৈ ব্যৱসায় কৰি আছোঁ। আজি তাৰ ল'ৰা পিলি আৰু তাৰ ভনী মিলি মোৰ দোকানলৈ আহি কৰিছে, ওপৰত পৰা মই পৰিষ্কাৰ কৰি আছোঁ। মই হাক দিছোঁ, দোকান চলি আছে, ৰানিং দোকানৰ সময়ত আপুনি পৰিষ্কাৰ কৰিব নালাগে। তাৰপিছত মিস্ত্ৰী তিস্ত্ৰী লৈ হাত বাটাম দি চাদৰ ফাটাৰ চব ভাঙি দিলে আৰু দোকানৰ ভিতৰত ঢুকি মানে আমাৰ লুটপাট আৰম্ভ কৰি দিলে। মানে আমাক একদম মানে মাৰি ফেলাৰ নিচিনা অৱস্থা কৰি পেলাইছে সিহঁতে। মিস্ত্ৰী চিস্ত্ৰী গুণ্ডা বান্ধি দি ধুবুৰী থানাত এজাহাৰ দিছোঁ। আৰু কিছুদিনৰ পৰা মোক প্ৰশাসনৰ পৰা মোক ফোন কৰি আছে এই দোকানটো খালী কৰি দিবলৈ। 23 বছৰ দি মই ভাড়াত আছোঁ। মই এইটো কি অন্যায় কৰিছোঁ যে সিহঁতে মোক দোকানটো জবৰদস্তি বৰাবৰ মোক খালী কৰিব বিচাৰি আছে। মই এতিয়া বিচাৰি আছোঁ মোক সেইটো ন্যায় লাগে, আইনৰ আশ্ৰয় লওক। মই সংবিধান মানো, মই সংবিধানৰ আশ্ৰয় লওক। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।